নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 10 নৱেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি কেইখনমান পেঞ্চন আঁচনিলৈ আপোনালোকক গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছোঁ দি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, যিসকলে যোৱা 7 অক্টোবৰ তাৰিখে অৰুণোদয় 3.0 আঁচনিৰ 1250 টকা লাভ কৰিছে, সেইসকল মানুহে আজি অৰুণোদয় আঁচনিৰ 1250 টকা লাভ কৰিব নেকি? তো এই বিষয়ত আপোনালোকে যদি বিতংভাৱে জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো যিসকল মানুহৰ নাম অৰুণোদয় 3.0 আঁচনিত অন্তৰ্ভুক্ত হৈছে, সেইসকল মানুহক অসম চৰকাৰে ইতিমধ্যে অৰুণোদয় 3.0 আঁচনিৰ প্ৰথম কিস্তি ধন প্ৰদান কৰিছে। তো অসম চৰকাৰে যোৱা অক্টোবৰ মাহৰ 7 তাৰিখে প্ৰদান কৰিছে অৰুণোদয় 3.0 আঁচনিৰ প্ৰথম কিস্তিৰ টকা। তো আপোনালোকৰ নাম যদি অৰুণোদয় 3.0 আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে চলিত মাহতো লাভ কৰিব অৰুণোদয় 3.0 আঁচনিৰ দ্বিতীয় কিস্তিৰ 1250 টকা। তো অৰুণোদয় 3.0 আঁচনিৰ দ্বিতীয় কিস্তিৰ টকা আজি লাখ লাখ হিতাধিকাৰীসকলৰ বেংক একাউণ্টত সোমাব নেকি? তো আপোনালোকক জনাই দিম, অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব। তো অসম চৰকাৰে যেতিয়াৰ পৰা অৰুণোদয় আঁচনিখন আৰম্ভ কৰিছিল তেতিয়াৰ পৰা প্ৰতি মাহৰ 10 তাৰিখত এইকেইখন আঁচনি টকা প্ৰদান কৰিছিল। আঁচনি কেইখনৰ নাম আপোনালোকক জনাই দিছোঁ। আঁচনি কেইখন হ'ল অৰুণোদয় শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি, ৰাষ্ট্ৰীয় বৃদ্ধ পেঞ্চন আঁচনি, বিধৱা পেঞ্চন আঁচনি আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি প্ৰতি মাহৰ 10 তাৰিখত হিতাধিকাৰীসকলৰ বেংক একাউণ্টত সোমাই দিছে। কিন্তু আজি হ'ল 10 নৱেম্বৰ। আজি মহিলাসকলৰ বেংক একাউণ্টত অৰুণোদয় 3.0 আঁচনি টকা সোমাবনে নাই, চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে কোনো আপডেট প্ৰকাশ কৰা নাই। তো যেতিয়াই কোনো আপডেট প্ৰকাশ কৰিব লগে লগে ভিডিঅ' বনাই আপোনালোকক জনাই দিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল শিক্ষাৰ্থীসকলৰ বাবে। অসম চৰকাৰে নতুনকৈ শিক্ষাৰ্থীসকলৰ বাবে ডিগ্ৰী আৰু মাষ্টাৰ স্কলাৰশ্বিপ আৰম্ভ কৰিছে। তো ইয়াতে লিখা আছে অসম চৰকাৰৰ তৰফৰ পৰা ছাত্ৰসকলৰ বাবে সুখবৰ। ডিগ্ৰী আৰু মাষ্টাৰ স্কলাৰশ্বিপ 2025 আৰু 26 কেৱল ছাত্ৰসকলৰ বাবে। তো এইখন স্কলাৰশ্বিপত কেৱল ছাত্ৰসকলে কৰিব পাৰিব আবেদন। ইয়াৰ লগতে কোৱা হৈছে যোগ্যতাৰ মানদণ্ড। যোগ্যতাৰ ভিতৰত কোৱা হৈছে HS ফাইনেল ইয়েৰত 60% নম্বৰ ডিগ্ৰী স্কলাৰশ্বিপৰ বাবে কৰিব পাৰিব আবেদন। 2 নম্বৰত কোৱা হৈছে জেনেৰেল ডিগ্ৰী 60% নম্বৰ থকা মাষ্টাৰ স্কলাৰশ্বিপৰ বাবে কৰিব পাৰিব আবেদন। 3 নম্বৰত কোৱা হৈছে অসমৰ স্থায়ী নিবাসী হ'ব লাগিব। 4 নম্বৰত কোৱা হৈছে সক্ৰিয় বেংক একাউণ্ট থাকিব লাগিব। SBI প্ৰাধান্য দিয়া হ'ব। ইয়াৰ লগতে কোৱা হৈছে আৰ্থিক সাহায্য। UG কোৰ্ছৰ বাবে 450 টকা প্ৰতি মাহতে লাভ কৰিব আৰু PG কোৰ্ছৰ বাবে 500 টকা অসম চৰকাৰে এইখন স্কলাৰশ্বিপৰ জৰিয়তে ছাত্ৰসকলৰ বেংক একাউণ্টত প্ৰতি মাহতে প্ৰদান কৰিব। তো তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে ছাত্ৰসকলে এইখন স্কলাৰশ্বিপৰ বিষয়ে জানিব পাৰে। তাৰপিছত কোৱা হৈছে অনলাইন আবেদনৰ সময়সীমা 8 নৱেম্বৰৰ পৰা 20 নৱেম্বৰ 2025। তো যিসকলে ছাত্ৰই এইখন স্কলাৰশ্বিপত আবেদন কৰিব বিচাৰে সেইসকলে অহা 20 নৱেম্বৰ 2025 তাৰিখৰ পূৰ্বে কৰিব লাগিব আবেদন। আবেদনৰ কাৰণে অফিচিয়েল ৱেবছাইটটো হ'ল DHEAssam.gov.in। তো এনেকুৱাকৈ গুগলত লিখি আপোনালোকে এইখন স্কলাৰশ্বিপৰ বাবে কৰিব পাৰিব আবেদন। তো আবেদন সম্পৰ্কে আৰু কিবা জানিব লগা থাকিলে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব।
তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক আবেদন প্ৰচেছ সম্পূৰ্ণভাৱে দেখুৱাই দিবলৈ চেষ্টা কৰিম। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ। ধন্যবাদ।